এয়া যেহেতু বৰ্ণিহাটৰ লটাৰী খেলৰ মানে হেৰি প্ৰেচিডেণ্টৰ ঘৰত আহিছোঁ আমি বৰ্তমান। এইটো প্ৰথম পুৰস্কাৰ হিচাপে ময়ে মানে 25 লাখ টকাটো মানে পাইছিলোঁ। সেইটোৰ কাৰণে এওঁলোকক অলপ কথা পাতিম বুলি আহিলোঁ, কিন্তু মানুহ নাই ঘৰত। সকলো দেখিছে আপোনালোকে, ঘৰ দুৱাৰ সকলো তালা মাৰি মানে সকলো পলাই আছে। ছেক্ৰেটাৰীও পলাই আছে, প্ৰেচিডেণ্টো পলাই আছে। এওঁলোকৰ মানে টকা দিয়াৰ মানে মদটো নাই আৰু 25 লাখ টকা পাম বুলি আহিলোঁ। চাওক আপোনালোকে, আৰু পলাই আছে। কি কৰিম এতিয়াতো মানে কিবা এটা সহায় ল'ব লাগিব নিশ্চয়, উপায় নাই আৰু আমাৰ। 25 লাখ টকাৰ কথা আছে। সকলো কৈছোঁ অসমবাসী ৰাইজ তথা সমূহ বন্ধুবৰ্গলৈ মই ফেচবুকৰ সমূহ বন্ধুবলৈ কৈছোঁ, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, সকলোৱে দেখা পাওক। অসমবাসীৰ ৰাইজ তথা সমগ্ৰ মোৰ বন্ধুবৰ্গ সকলোৱে যেন দেখা পায় আপোনালোকে। আৰু এনেকৈ ফ্ৰড কৰিছে এওঁলোকে, এনেকুৱা মানে স্কেম কৰিছে। ইমান ডাঙৰ এটা খেলখনত জড়িত হৈ পেলাই ভাবিছিলোঁ মই বহুত আশাবাদী হৈ আছিলোঁ, নহয় জানো। এতিয়া আমি আহিছোঁ মানে 6 মাইললৈ আৰু হাজৰিকা লছলৈ। এইটো বাবুলালী হাজৰিকাৰ ঘৰলৈ অহাৰ উদ্দেশ্য এইটোৱে যে যিহেতু পলাশ কুমাৰ দাস মৰিগাঁৱৰ বাসিন্দা, তেওঁ মানে কৈছিলে যে বাবুল আলী আৰু ৰাজা আলী এই মানে লছতে লগ পাইছিলোঁ, হাজৰিকাৰ লছতে, আৰু তেওঁলোকৰ পৰা জিলাৰ সংগ্ৰহ কৰিছিলোঁ। সেইমতে আমি আহিছোঁ। কথাটো হৈছে বাবুল আলী খেলখনত জড়িত আছে নে নাই সেইটো নাজানো, কিন্তু ৰাজা আলী অৰবে ইছলাম আলী, তেওঁ নলবাৰী বৰকুৰাত ঘৰ। তেখেতে খুবেই ওতপ্ৰোত জড়িত আছে এই খেলখনত, আৰু তেওঁ ওনাৰ হিচাপে তেওঁ খেলখন মানে বৰ্ণিহাটত পাতিছিলে। এতিয়া কথা হ'ল, আমি কেইদিনমান পিছত, এসপ্তাহ বা 4-5 দিন পিছত আমি প্ৰেছ মিট এটা কৰিম। সকলো নিউজ চেনেলক মাতি পেলাই সকলোৰে ফটোসহ দি পেলাই আমি নিউজ এখন কৰিম। নিউজ এখন কৰাৰ পিছত তেওঁলোকে অসমবাসীয়ে বুজি পাব এই মানুহক জনৰ পৰা টিকেট কৰিব লাগে না নালাগে গোটেইখিনি, আৰু লটাৰী খেলখন তেওঁলোকৰ একেবাৰে মানে হেৰি কৰিব লাগে, বন্ধ কৰি দিব লাগে। তেওঁলোকক হাজৰিকা আছে না নাই সেইটো নাজানো, কিন্তু যিহেতু ইছলাম আলী অৰ্থাৎ ৰাজা আলী তেখেতে মানে তেওঁ ওনাৰ বুলি কৈছে, আৰু এও জড়িত থকা বুলি এটা কথা ওলাইছে। সেইটো কাৰণে আহিছোঁ। আপোনালোকে অসমবাসী ৰাইজ তথা সমূহ দল সংগঠনক মই এটাই অনুৰোধ যাম যে আপোনালোকেও এই ক্ষেত্ৰত অলপ ছাপোৰ্ট কৰক, আৰু লগতে সকলোৱে যে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে আৰু দেখা মাত্ৰই, সেইটোৱে আপোনালোকৰ মই অনুৰোধ থাকিল। সকলোকে অৱশেষত এটাই ক'ম, আপোনালোকৰ সকলো মৰম আশীৰ্বাদ পাম বুলি আশা থাকিল। আৰু এওঁলোকৰ মানে কাৰণে অসমত ভাল খেলবিলাক একচুৱেলি মানে বন্ধ হৈ গৈছে। এওঁলোকৰ যেতিয়া আমি প্ৰেছ মিট এখন কৰিম বা নিউজ চেনেল মাতি পেলাই, সকলো নিউজ চেনেল মাতি পেলাই ফটোসহ নামসমূহ দিম, তেতিয়াহে তেওঁলোকে গম পাব যে আমি কি কৰিলোঁ। মেঘালয়তেও তেওঁলোকে পাতিবই নোৱাৰিব, আৰু অসমতে তেওঁলোকৰ মানে জিনা হাৰাম হৈ যাব, এইটোৱে কথা। আৰু মই আৰু কি ক'ম, মই পুৰস্কাৰৰ পৰাতো সিমানেই, আৰু পুৰস্কাৰটো নাপোৱা বুলি থৈ ল'লোঁ। আৰু তেওঁলোকে ইমান দিনে পলাই থাকিল যেতিয়া, আৰু আজি 10 দিনত ভৰি দিলে এনেকৈ যদি আছে, আৰু মোৰ নিজৰ শুভাকাংক্ষীৰ কাৰণেহে বেয়া লাগিছে। তেওঁলোকক ইমান পৰিশ্ৰম কৰাইছোঁ মোৰ ক্ষেত্ৰত, তেওঁলোকে ইমান কঠোৰ পৰিশ্ৰম। মোৰ 25 লাখ টকাৰ কাৰণে মোৰ দুখটো লগা নাই, মোৰ শুভাকাংক্ষীসকলৰ কাৰণে। তেওঁলোকে যে 3-4 দিন ধৰি মোৰ লগত লাগি আছে, সেইটোৰ কাৰণে দুখ লাগিছে। তেওঁলোকক ইমান কষ্ট দিছোঁ, নিজকে বেয়া লাগি আছে। যি নহওক FIRটো দিব লাগিব, কথা পাতিছোঁ ইতিমধ্যে, আৰু দিম। আৰু এওঁলোকৰ গোটেইখিনি যেতিয়া প্ৰেছ মিট কৰি পেলাই মিডিয়া মাতি পেলাই দেখাম, তেতিয়াহে গোটেইখিনি কথা ওলাই পৰিব। আৰু কিনো কওঁ, আপোনালোকে যেন ভিডিঅ'টো শ্বেয়াৰ কৰে বিশেষকৈ, সেইটোৱে। আৰু ভিডিঅ'টো সকলো শ্বেয়াৰ কৰিব বুলি আশা থাকিল। আৰু মই আৱেগিকভাৱে যিটো 25 লাখ টকা পোৱাৰ পিছত মই বহুতো কথা কৈ পাইছিলোঁ, সেইটো আপোনালোকে ভুল নাভাবিব। এনেকৈ মানুহৰ জীৱনত বিভিন্ন ধৰণৰ ডাঙৰ সমস্যা হৈ যায়। 25 লাখ টকাৰ কাৰণে নহয়, মানে মই এওঁলোকক এটা FIRটো দিমেই, লেটকৈ হ'লেও দিব পাৰে বুলি কৈছে। আমি অকিল দাদাৰ লগত কথা পাতিছোঁ কিছুমান। আৰু যি নহওক, এওঁলোকৰ যেতিয়া প্ৰেছ মিট কৰোঁ তেতিয়া গোটেইখিনি ওলাই পৰিব, যে আপোনালোকে ভিডিঅ'টো যেন সকলোৱে যেন ছাপোৰ্ট কৰি মানে শ্বেয়াৰ কৰি দিয়ে। এনেকৈ যদি তলা মাৰি পেলাই যদি পলাই থাকে, বা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কেনেকৈ হ'ব, বা অনাৰসকলে যদি পলাই থাকে কেনেকৈ হ'ব। যি নহওক, আপোনালোকক যিটো মই সঁচাকৈ পুৰস্কাৰখিনি পাইছিলোঁ, তো আৱেগিকভাৱে কিছুমান কথা সেইটো যেন আপোনালোকে মোক ক্ষমা কৰি দিয়ে। আৰু লগতে আপোনালোকৰ যে এনেকৈ হাৰাচমেণ্ট নহয়, মোৰ মানুহকেইটাৰ কাৰণে, শুভাকাংক্ষীকেইটাৰ কাৰণেহে বেয়া লাগিছে। তেওঁলোকে ইমান কষ্ট কৰিছে মোৰ কাৰণে। যি নহওক, তাৰ প্ৰতি লক্ষ্য ৰাখিব যেন আপোনালোকে। আৰু দূৰৰ টিকেট একচুৱেলি কাটিবই নালাগে, দূৰৰ টিকেট, গম পাইছে আপোনালোকে।